নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন 10 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ কেইখন চোৱা নাই সকলোৱে চাব। আমি ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ, ইংলিছো ইয়াত আনিছোঁ, গতিকে সকলোৱে ভালদৰে চাবা। ইয়াত আমি 40টা কুৱেশ্যন আনিছোঁ, 40টাৰ 5 মাৰ্ক ৰাখিছোঁ 30। কোনে কিমান পাইছে সকলোৱে কমেণ্ট কৰি জনাবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু যদি ফেচবুকত চাইছা তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেন্তে এই কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন চীনা ভ্ৰমণকাৰীজন কোন আছিল? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা ভ্ৰমণকাৰীজন কোন আছিল সুধিছে পৰিব্ৰাজক। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হিউৱেনচাং। হিউৱেনচাং হৈছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা ভ্ৰমণকাৰী। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰাখণ্ডৰ ৰাজধানী চহৰ কি? উত্তৰাখণ্ডৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াত দিছে দেৰাডুন, কোহিমা, আগৰতলা, শ্বিলং। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দেৰাডুন। দেৰাডুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী চহৰ। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ভিক্সেন? ভিক্সেনৰ অপজিট জেণ্ডাৰ কি হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফক্স। ফক্স হৈছে ভিক্সেনৰ অপজিট জেণ্ডাৰ, গতিকে সকলোৱে মনত ৰাখিবা। যি ফক্স মানে যি শিয়াল, শিয়ালৰ যি স্ত্ৰীলিংগ তাক কোৱা হয় ভিক্সেন, আৰু যি পুলিংগ তাক কোৱা হয় ফক্স। মনত ৰাখিবা সকলোৱে। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হোৱাট ইজ এ গ্ৰুপ অফ কাউজ কল্ড? গৰুৰ যি দল সেই গৰুৰ গ্ৰুপটোক কি বুলি কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাৰ্ট। হাৰ্ট বুলি কোৱা হয় গৰুৰ যি গ্ৰুপটোক, মানে তাক কোৱা হয় জাক, অসমীয়াত হ'ব জাক, গৰুৰ জাক বুলি কোৱা হয়। যিহেতু এনেধৰণৰ কুৱেশ্যন আহি আছে প্ৰতিবাৰে, এনেধৰণৰ গ্ৰুপ অফ কাউজ বা গ্ৰুপ অফ লায়ন, তেনেধৰণৰ কুৱেশ্যনসমূহ ভালদৰে সকলোৱে চাবা। তাৰপিছৰ 5 নম্বৰটো সুধিছে, দ্য চিনোনেম অফ ৰিকালচিট্ৰেণ্ট। ৰিকালচিট্ৰেণ্টৰ চিনোনেম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অবষ্টিনেণ্ট। অবষ্টিনেণ্ট হৈছে ৰিকালচিট্ৰেণ্টৰ চিনোনেম, অৰ্থাৎ সমাৰ্থক শব্দ। ৰিকালচিট্ৰেণ্ট মানে হৈছে যি বিদ্ৰোহী শব্দটোক বুজোৱা হয়। গতিকে সকলোৱে এনেধৰণৰ চিনোনেম আৰু সমূহ ভালদৰে চাবা। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কোন বছৰত ভাৰতৰ প্ৰথম বাতৰি কাকত দ্য বেংগল গেজেট প্ৰকাশ পাইছিল? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে দ্য বেংগল গেজেট। এইটো সকলোৱে গম পাইছা। গতিকে এই দ্য বেংগল গেজেট কোন চনত প্ৰকাশ হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো ক'ব লাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1780 চনত। 1780 চনত ভাৰতৰ প্ৰথম বাতৰি কাকত দ্য বেংগল গেজেট প্ৰকাশ পাইছিল। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামখেলীয়া কোন ৰাজ্যৰ লোকনৃত্য? যি ৰামখেলীয়া এইটো কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। ইয়াত দিছে বিহাৰ, কৰ্ণাটক, কেৰেলা, মণিপুৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বিহাৰ। বিহাৰৰ এবিধ লোকনৃত্য হৈছে ৰামখেলীয়া, সকলোৱে মনত ৰাখিবা। তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰতি বছৰে জৰুৰীকালীন চিকিৎসা দিৱস কেতিয়া পালন কৰা হয়? জৰুৰীকালীন চিকিৎসা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 27 মে'। 27 মে' তাৰিখে জৰুৰীকালীন চিকিৎসা দিৱস পালন কৰা হয়। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, অসমত কিমান চনত দাস প্ৰথা বিলোপ হয়? অসমত কিমান চনত যি দাস প্ৰথা বিলোপ হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 18
43 চনত 1843 চনত অসমত দাস প্ৰথা বিলোপ হয় আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্চনলৈ আহিছো 10 নম্বৰ কোৱেশ্চন সুধিছে মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি কি মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য স্তম্ভ বা সাহিত্য কৃতি কি সুধিছে ইয়াত দিছে নামঘোষা কীৰ্তন ৰাম বিজয় ৰুক্মিণী হৰণ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাম বিজয় হৈছে মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চন সুধিছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন বন্দিনী ভাৰত যি এইখন কোনে ৰচনা কৰিছিল সুধিছে নাটকখন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে এই বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কৰিছিল বা লিখিছিল আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে কাৰ কাৰ্যকালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল বংগ বিভাজন কাৰ কাৰ্যকালত কাৰ্যকৰী কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি লৰ্ড কাৰ্জনৰ কাৰ্যকালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল বংগ বিভাজন কিমান চনত হৈছিল সকলোৱে কমেন্ট কৰি জনাবা আমি যেহেতু আগত আলোচনা কৰি আছিলো হেতু সকলোৱে কমেন্ট কৰিবা আমি এসো তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য কথাষাৰ কোনে কৈছিল স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য এই কথাষাৰ কোনে কৈছিল সুধিছে ইয়াত দিছে মহাত্মা গান্ধী বাল গংগাধৰ তিলক ৰাজা ৰামমোহন ৰায় বি আৰ আম্বেদকাৰ এই অপচনৰ শুদ্ধটো হৈছে অপচন বি বাল গংগাধৰ তিলকে এই কথাষাৰি কৈছিলে স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ আহিছো 14 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনটো শব্দ গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত তলৰ কোনটো শব্দ ব্যৱহাৰ কৰিছিল সুধিছে ইয়াত দিছে সত্যাগ্ৰহ স্বৰাজ অহিংসা সত্য ইয়াৰ কোনটো শব্দ গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সত্যাগ্ৰহ শব্দটো প্ৰথমে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15 নম্বৰ কোৱেশ্চনটো সুধিছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম স্লোগানটো কোনটো আন্দোলনৰ সময়ত দিছিল কৰিম কিম্বা মৰিম এই স্লোগানটো গান্ধীজীয়ে কোনটো আন্দোলনৰ সময়ত দিছিল সুধিছে অসহযোগ আইন অমান্য ভাৰত ত্যাগ এই কেইটাৰ ভিতৰত কোনটো আন্দোলনত তেখেতে এই কৰিম কিম্বা মৰিম স্লোগানটো দিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে এই স্লোগানটো দিছিল আমি তাৰ পিছৰ আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে দ্বিতীয় ঘূৰণীয়া বেছমেল কোন চনত অনুষ্ঠিত হৈছিল দ্বিতীয় ঘূৰণীয়া বেছমেল কোন চনত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1931 চনত 1931 চনত দ্বিতীয় ঘূৰণীয়া বেছমেল অনুষ্ঠিত হৈছিল আমি এসো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে লুইত কণ্ঠ বুলি কাক কোৱা হয় সুধিছে ইয়াত দিছে জুবিন গাৰ্গ ৰুদ্ৰ বৰুৱা ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জুবিন গাৰ্গক লুইত কণ্ঠ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা ভূপেন হাজৰিকাক কোৱা হয় সুধা কণ্ঠ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক কোৱা হয় ৰূপকোঁৱৰ আৰু ৰুদ্ৰ বৰুৱাক কি বুলি কোৱা হয় সকলোৱে কমেন্ট কৰিবা লুইত কোঁৱৰ বুলি কোৱা হয় নেকি তেখেতক সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে কেৰপাই শৰ্মা তলৰ কোনজন ব্যক্তিৰ স্বপ্ন নাম কেৰপাই শৰ্মা তলৰ কোনজন ব্যক্তিৰ স্বপ্ন নাম সুধিছে ইয়াত দিছে বিনন্দ চন্দ্ৰ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য নমকান্ত বৰুৱা ভৱানন্দ দত্ত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিনন্দ চন্দ্ৰ বৰুৱাৰ স্বপ্ন নাম হৈছে কেৰপাই শৰ্মা সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে
লিমা কোনখন দেশৰ ৰাজধানী চহৰ লিমা কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পেৰু পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা সকলোৱে মনত ৰাখিবা এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চন দলে 20 নম্বৰ কোৱেশ্চন সুধিছে 1929 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল কংগ্ৰেছৰ যি লাহোৰ অধিৱেশন তাত কোনে সভাপতিত্ব কৰিছিল সুধিছে কোন চনত হৈছিল 1929 চনৰ ডিসেম্বৰ মাহত এইটো সকলোৱে মনত ৰাখিবা ইয়াত কোনে সভাপতিত্ব কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰুৱে লাহোৰ যি কংগ্ৰেছৰ অধিৱেশন তাত সভাপতিত্ব কৰিছিল তোমালোকে আজি কোৱেশ্চনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ফেসবুকত ভিডিওটো চাই আছা এনে ধৰণৰ কোৱেশ্চন সদায় আমি আপলোড কৰোঁ গতিকে সকলোৱে চেনেলটো পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি এই কোৱেশ্চনসমূহ লিখি ল'ব বিচাৰে আমি গ্ৰুপত পিডিএফ দিওঁ আৰু ফেসবুকতো গোটেইখিনি দি দিওঁ গতিকে সকলোৱে লিখি ল'ব পাৰিব আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চন লৈ আহিছো 22 নম্বৰ কোৱেশ্চন সুধিছে প্ৰাপ্তবয়স্কৰ সাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি প্ৰাপ্তবয়স্কৰ সাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াত দিছে এৰাবাটৰ সুৰ বৃষ্টি মৰিচিকা জয়মতী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মৰিচিকা হৈছে প্ৰাপ্তবয়স্কৰ সাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন লৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে ইয়াত দিছে চিত্তাচল মণিকোট নীলাচল ভস্মাচল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মণিকোট পাহাৰত হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত আৰু এই হয়গ্ৰীব মাধৱ মন্দিৰ কোন জিলাত আছে কামৰূপ জিলাৰ হাজোত অৱস্থিত মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে মাজুলীৰ আউনিআটি সত্ৰ কোনজন আহোম ৰজাৰ দিনত স্থাপন কৰা হৈছিল মাজুলীৰ যি আউনিআটি সত্ৰ সেই আউনিআটি সত্ৰ কোনজন আহোম ৰজাৰ দিনত স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জয়ধ্বজ সিংহৰ দিনত মাজুলীৰ আউনিআটি সত্ৰ স্থাপন কৰা হৈছিল তাৰ পিছৰ আহিছো 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে মাকাম উপন্যাসখন কোনে লিখিছিল মাকাম উপন্যাসখনৰ উপন্যাসিক কোন সুধিছে ইয়াত দিছে ৰীতা চৌধুৰী অঞ্জু হাজৰিকা হুমায়ুন বৰগোহাঁই মামণি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰীতা চৌধুৰী মাকাম উপন্যাসখনৰ উপন্যাসিক হৈছে ৰীতা চৌধুৰী আমি তাৰ পিছৰ আহিছো 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া সনেট পুথিখন কিমান চনত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া সনেট পুথি যিখনক আমি কওঁ মালছ সেইখন কিমান চনত প্ৰকাশ পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1918 চনত প্ৰথম অসমীয়া সনেট পুথিখন প্ৰকাশ পাইছিল সকলোৱে মনত ৰাখিবা এইবোৰ আমি তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চন লৈ আহিছো 27 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ চতুৰ্থজন সভাপতি কোন আছিল অসম সাহিত্য সভাৰ চতুৰ্থজন সভাপতি কোন আছিল সুধিছে গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হেমচন্দ্ৰ গোস্বামী হৈছে অসম সাহিত্য সভাৰ চতুৰ্থজন সভাপতি এই সভাপতিসকল ভালদৰে চাওক ইমান চনত কোন হৈছিল আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চন লৈ 28 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল
অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল সুধিছে ইয়াত দিছে শিৱসাগৰ নলবাৰী যোৰহাট গোলাঘাট ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যোৰহাট জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল তাৰ পিছত আহিছে 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰূপ সিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল তাৰ পিছত আহিছে আজিৰ 30 নম্বৰ কোৱেশ্চনলৈ আজি 30 নম্বৰ কোৱেশ্চন সুধিছে বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 72.19% 72.19% হৈছে বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ ইয়া 2011 চনৰ বিয়ল অনুসৰি গতিকে সকলোৱে মনত ৰাখিবা কোনে কিমানটা পাৰিছে হিচাপ কৰি যাবা যেতিয়া 40টা কোৱেশ্চন আমি সম্পূৰ্ণ আলোচনা কৰিম তেতিয়া সকলোৱে কমেন্ট কৰিবা যে 40টাৰ ভিতৰত কোনে কিমান পাৰিলে আমি 5 মাৰ্ক ৰাখিছো 30 সকলোৱে পাস কৰিবা বুলি আশা ৰাখিছো আমি আহিছো তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে মোগলে কোন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে কি ক'ব লাগে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন এ গদাধৰ সিংহৰ দিনত মোগলে শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল আহোম আৰু মোগলৰ শেষৰণখনৰ নাম কি আছিল ইটাখুলি ৰণ এখন কিমান চনত হৈছিল সকলোৱে কমেন্ট কৰি জনাবা সেইখনে আছিল আহোম আৰু মোগলৰ শেষৰখন ৰণ এতিয়া আছে তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ 32 নম্বৰ কোৱেশ্চন সুধিছে বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান সুধিছে অপচন দিছে 33খন 35খন 31খন 34খন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 35খন বৰ্তমান অসমৰ জিলাৰ সংখ্যা হৈছে 35খন সকলোৱে বা সাৰ্চ কৰি ভালদৰে চাই ক'বা 35খন হয় নে নহয় আমি আহিছো তাৰ পিছত 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে সোডা পানীত কি এসিড থাকে সুধিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন সি কাৰ্বনিক এসিড সোডা পানীত কাৰ্বনিক এসিড থাকে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত দিছে মৰিগাঁও শিৱসাগৰ গোৱালপাৰা শোণিতপুৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে সতী সাধিনী কাৰ পত্নী আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নীতিপালৰ পত্নী আছিল সতী সাধিনী সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে সুধিছে ইয়াৰ দিছে ৰাজ্যপালে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্য ন্যায়াধীশে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী গৰাকী নিয়োগ কৰে আমি আহিছো তাৰ পিছত 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন সি 1986 চনত 1986 চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল আমি আহিছো তাৰ পিছত 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ নিকটতম গ্ৰহটোৰ নাম কি পৃথিৱীৰ একেবাৰে ওচৰৰ গ্ৰহটোৰ নাম কি সুধিছে ইয়াত দিছে বৃহস্পতি বুধ শুক্ৰ শনি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বুধ গ্ৰহ হৈছে পৃথিৱীৰ নিকটতম গ্ৰহ আমি তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে বোমডিলা পাছ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত বোমডিলা পাছ অৱস্থিত সকলোৱে মনত ৰাখিবা
এতিয়া হৈছে আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজি শেষৰ অৰ্থাৎ 40 নম্বৰ কুৱেশ্যনটো সুধিছে তেতেলীত কি এচিড থাকে তেতেলীত কি এচিড পোৱা যায় সুধিছে ইয়াত দিছে টাৰ্টাৰিক এচিড মেলিক এচিড সাইট্ৰিক এচিড ল্যাকটিক এচিড ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ টাৰ্টাৰিক এচিড তেতেলীত টাৰ্টাৰিক এচিড পোৱা যায় সকলোৱে মনত ৰাখিবা এইকেইটা আছিল কুৱেশ্যন আজিৰ এই কুৱেশ্যনসমূহ তোমালোকে চাই কেনেকুৱা পালা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আজি যি আমি এই 40টা কুৱেশ্যন আলোচনা কৰিলো এই 40টাৰ ভিতৰত তোমালোকে কিমান নম্বৰ পালা সকলোৱে কমেন্ট কৰিবা আমি ইয়াৰ 5 মাৰ্ক ৰাখিছো 30 গতিকে 30ৰ ওপৰত সকলোৱে পাইছা বুলি আশা ৰাখিলো আজিলৈ তেন্তে ভিডিওটো ইমানে ধন্যবাদ